এশ গৰু খালে বোলে বাঘৰ মৰণ। ঠিক তেনেকৈয়ে আজি বিজেপিৰ এটা ধেমা ধৰাৰ কুকীৰ্তি ফাদিল কৰিম আৰু সেইটো সদায় মই দিয়ে থাকোঁ, প্ৰায় দিয়ে থাকোঁ। আপোনালোকে হয়তো থাম্বনেইলখন দেখি চাগে বুজিয়ে উঠিলে। আৰু এই ধুৰন্ধৰটোৱে আচলতে সেইকাৰণে তেওঁ ধৰফৰণি বেছি। এই ২ নম্বৰী টকা ক'ত পায় ক'ত নাপায় তেওঁ সকলোখিনি গম পায় আৰু গম পায় এইটো মাজনিশা কি বুলি ক'ম আৰু মানে আজিৰ দিনটোত মানে কিছুমান কথা ওলাই আহিবলৈ বিচাৰে, কিন্তু তথাপিও টিপি টাপি ৰাখি আপোনালোকৰ ওচৰত মই ভিডিঅ'টো দিবলৈ লৈছোঁ। কথাটো এনেকুৱা ধৰণৰ, এইজনে সকলোৰে আপোনালোকেতো গম পায়েই জুবিন গাৰ্গৰ যি নেকি চৰিত্ৰ হনন কৰিছিলে ই আৰু এটা হ'ল চিকা, আৰু ইহঁতৰ বেকত কোন আছে আপোনালোকে গম পায়েই, নোপোৱাকৈ নাথাকে। কিছুমানে কয় আৰু কিছুমানে যেনিবা নকয়, আৰু ইয়াৰ সুবাদতে তেওঁ আচলতে আশীৰ্বাদ পুষ্ট বুলিয়ে ক'ব লাগিব, কাৰণ ভূঞা আৰু ভূঞাৰ ভনীয়েক আছে, সেইকাৰণে তেওঁ মানে উঠি ৰজা বহি ৰজা। আৰু এইটোৱে চেনেলৰ পৰা আগতে খেদাও খাইছিলে। তেওঁ কাৰণে দিল্লীৰ পৰা পুলিচ আহি কিমান কি হৈছিলে এই চেলেকাটোৰ কাৰণে আপোনালোকেতো গম পায়। এই চেলেকাটোৱে নিজৰ চৰিত্ৰটোৰ কথা পাহৰি গৈ পেলাই তেওঁ মানে কি কৰিছে, বিৰোধীৰ সকলোবিলাকৰ হেৰিবিলাক আনে, নিউজবিলাক আনি পেলাই একদম মই অটনুভিয়া বুলি কৈ পেলাই সি নিউজবিলাক কৰে। কিন্তু তাৰ পিছত কি কৰে জানে নাই, তেওঁলোকে কি কৰে কমেণ্টবিলাক কৰিব নোৱাৰা কৰি পেলাই থৈ দিয়ে। যদি তই চোৰ নহয় তেন্তে হ'লে তই কমেণ্ট কৰিব নোৱাৰা কৰি থোৱা কাৰণটো কি? নিশ্চয়তো কাৰণ থাকিব লাগিব। বোলে চোৰেহে জানে চোৰৰ ঠেং নহয় জানো? গতিকে সি মানে কি কৰে কমেণ্ট কৰিব নোৱাৰাকৈ থয়, নহ'লেতো একদম গালিত মানে থাকিব নোৱাৰিব। মানুহেতো প্ৰকাশ কৰিব ন, কমেণ্টৰ দ্বাৰাই প্ৰকাশ কৰিব, সেইখিনি তাৰ সহ্য নহয়। সহ্য নোহোৱাৰ মূলতে হ'ল কি, সেইবিলাক মানুহে সঁচা কথা কয় আৰু সি কয় মিছা কথা। সেইকাৰণে কি কৰে, সি কমেণ্ট বক্স অফ কৰি পেলাই থৈ দিয়ে। আৰু তাৰে চেনেলৰ এটা মানে ধুৰন্ধৰ সাংবাদিকে কি কৰিলে, পৰিল নহয় ফাণ্ডত। হয়তো আপোনালোকে পাইছে মানে যোৰহাটত, আৰু সেই যোৰহাটৰ মানে সেইটোক যদি অৰ্ডাৰ নিদিয়ে, এই মাজনিশা চিন্তা কৰা এইটো মদাহীটোৱে যদি অৰ্ডাৰ নিদিয়ে, বাপেকে যদি পুতেকক অৰ্ডাৰ নিদিয়ে, পুতেকে বাৰু কাৰোবাক ধন দাবী কৰিব পাৰেনে? ৫ লাখ বুলি কোৱা নাই, 5L বা দেখিছানে নাই একদম কেনেকুৱা। আৰু সেই ভুক্তভোগীজনে আজি মই যেতিয়া নিউজটো দেখিলোঁ সেইকাৰণে আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ। আচলতে এইকেইদিন কি কৰিছে মই বহুত দেখিছোঁ, আপোনালোকেও চাগে হয়তো দেখিছে, নিতুমণি শইকীয়াৰ মানে হেৰি এটা এফালে দিয়ে আৰু তাৰ এটা দিয়ে। সি নিতুমণিৰ পিছত লাগে, কাৰ কি ব্যক্তিগত কথাবিলাক খুচৰে, কিন্তু তাৰ ব্যক্তিগত কথা কোনোবাই গম পায়নে? সকলোৱেতো গম পায়। নিতুমণিৰ ব্যক্তিগত কথাবিলাকত আমাৰ মাত মতা অধিকাৰ নাই। মূৰ্খ কিছুমানেহে লোকৰ ব্যক্তিগত কথাত মাত মাতিব, কিন্তু জধামূৰ্খই কি কৰে, লোকৰ ব্যক্তিগত মানে সাংবাদিক সেই নিতুমণি শইকীয়া বোলে মানে হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদতহে বোলে নিতুমণি শইকীয়াক মানুহে চিনি পোৱা হৈছে, তেনেকুৱাবিলাকো তেওঁ তাত মানে পোষ্ট কৰি থৈছে। কিন্তু সেইজনৰ এতিয়া আচল উৰহী গছৰ উটো ওলাল নহয়। তেওঁ নিৰ্দেশতে আচলতে যোৰহাটত কি কৰিছিলে, ডিমাণ্ড কৰিছিলে ৫ লাখ টকা। ক'ৰ পৰা? ফ্লিপকাৰ্ট। গতিকে বন্ধু বান্ধৱীসকল পলম নকৰি পেলাই ভিডিঅ'টো সৰু কৰিবলৈ চাইছোঁ। গতিকে পলম নকৰি আপোনালোকৰ মাজলৈ এই ধুৰন্ধৰটো, এই লোকৰ চৰিত্ৰ হনন কৰে, কিন্তু তাৰ নিজৰে চৰিত্ৰ মানে কি বুলি ক'ব লাগিব, গেলা। গতিকে এইজনে ইমানখিনি যে কৰিছে তাৰ মূৰৰ ওপৰতো আকৌ আশীৰ্বাদ আছে। মইতো ক'লোৱে, সি আকৌ টাইটেল ক'লোঁ দেই, সি আকৌ ভূঞা লিখে, ভূঞা, আৰু তাৰ লগতে এটা পুতেকটো সেই চেম বুদ্ধি, মানে কমেণ্ট অফ কৰি থৈ দিয়ে। আৰু চোৰে সদায় সেইবিলাক বুদ্ধি জানে, স্ক্ৰীনশ্বট মাৰিব নোৱাৰা কৰে, কমেণ্ট কৰিব নোৱাৰা কৰি থয়, এইবিলাক হ'ল চোৰৰ বুদ্ধি। গতিকে বন্ধু বান্ধৱীসকল কেনেকুৱা ধুৰন্ধৰ, মানুহক লগাই কেনেকুৱা কৰে, সিটো নিজে ধ্বংসয়ে, আৰু কিছুমান উঠি অহা ধুৰন্ধৰ কিছুমান যুৱক, চবকে নোৱাৰে দেই, সেইবিলাকক কি কৰে তেওঁ ইউজ কৰে। আৰু কেনেকৈ কৰে আপোনালোকে শুনি লওক। যোৰহাটৰ এজন খ্যাতনামা সাংবাদিকে আজি আমাৰ যোৰহাট জিলা বিজেপিৰ সভাপতি মহোদয়ৰ বিপক্ষে এটা বিৰাট ডাঙৰ এলিগেশ্যন আনিছে, আৰু আমি বিৰাট ভয়ত কঁপি গৈছো, একদম থৰকে কঁপিছো। তেওঁ একদম সাংঘাতিক, তেওঁৰ ভাষণবিলাক মই কৈছো শুনক।
মই ভগৱানৰ নামত শপত খাই কৈছো, ঢেকীয়াখোৱা বৰনামঘৰৰ নামত শপত খাই কৈছো, মই যিমান হনুমানজীক মই বিৰাট বিশ্বাস কৰোঁ, হনুমানজীৰ নামত শপত খাই কৈছো, এই কথাত মই এটা শব্দও মিছা কথা নকওঁ। আমাৰ যিটো মহবন্ধাত এটা প্ৰকল্প চলি আছে ফ্লিপকাৰ্টক লৈ পেলাই, সেই প্ৰকল্পটোত প্ৰথমতে আমি কাম কৰিছিলো, বাউণ্ডেৰী ৱাল মাৰি আছিলো। আমাৰ মাটিখিনি লোৱাৰ পিছত বাউণ্ডেৰী ৱালৰ কাম কৰি আছিলো। কৰি থকাৰ সময়তে তেওঁলোকে কৈছিলে যে বাউণ্ডেৰী ৱাল মাৰিব নোৱাৰিব, কিবা কিবি কৈ পেলাই এই সাংবাদিকজনে আমাৰো এটা সৰুকৈ পৰ্টেল চেনেল আছে, আৰু সেই চেনেলটোৰ সাংবাদিকজনলৈ ফোন কৰিছিল আৰু ফোন কৰি কৈছিল যে মই সোমবাৰৰ দিনা নে কোনোবা দিনা এনেকে নিউজ কৰিবলৈ যাম, এতিয়ালৈকে যোৱা নাই। তেতিয়া আমাৰ সাংবাদিকজনে ক'লে তোমালোকে কিবা কিবি কথা পাতি ল'বা, এইবিলাক কৰি থাকি কি লাভ আছে, ইজনৰ সিজনৰ লগত বেয়াহে হ'ব হেনো এনেকে ক'লে দে। সেই কথাটো মোৰ ৰেকৰ্ডিংটোত মই শুনিলো। তাৰপিছত তেওঁ ক'লে যে তেওঁ ক'লে যে মোক ক'বা তুমি কিবা এটা দিব, কিমান দিব লাগিব, বোলে 5 এটা দিব লাগিব। 5 কি বোলে 5 লাখ, 5 লাখ বুলি কোৱা নাই, 5 L এটা দিলে মই নকৰো, মই নিউজটো নকৰো। তাৰপিছত মইতো পাত্তা নিদিলো এইবিলাক, আৰু মইতো ভাই অন্যায় কৰা নাই, কাকো ঠগি খোৱা নাই, কাকো ঠগিবলৈ যোৱা নাই। গতিকে কাম কৰি পেলাই খাইছো। কাম কৰি খাওঁতে যদি কাৰোবাৰ পেটত পুৰিছে তেতিয়াতো উপায় নাই, মই কি কৰিম। কাম কৰি পেলাই মই পইচা ঘটিছো, যদি 2 টকা ঘটোতে যদি কাৰোবাৰ পেটত পুৰিছে তাত মোৰ ক'ব লগা একো নাই। কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল যে এই সাংবাদিকজনে প্ৰত্যেকবাৰে মোৰ পাতে 500,000 কিমান বাৰ নিলে ঠিকনা নাই। মই ক'লো নহয়, এটা কথাও এবাৰো মই মিছা কথা নকওঁ। আৰু 2 নম্বৰ কথাটো হ'ল তেওঁ সেই 5 Lটো যে মই নিদিলো, তাৰপিছত তাৰ এসপ্তাহমানৰ পিছত 6 দিনমানৰ পিছত তেওঁ গৈ পেলাই একদম জেগা পালেগৈ, জেগা পালে নিউজটো বিৰাট ফালি চিৰি পেলাই মাৰিলে। মাৰাৰ পিছত কিবা কিবি হ'ল আৰু বহুত কিবা কিবি হ'ল, এইবিলাক হ'ল। তাৰপিছত আমি প্ৰশাসনৰ লগত কথা পাতিলো। মই তেওঁৰ এগেইনষ্টত পুলিবৰ থানাত এখন এজাহাৰ দি থৈছো, আপোনালোকে চাব পাৰে, মোক পইচা বিচৰা বুলি। পুলিবৰ থানাই সেই সময়ত মই দি থৈছো। সেই সময়ত হয়তো এইটো অনুসন্ধান কৰিছো, কি কৰিলে নাজানো মই। কিন্তু আজি এই সাংবাদিকজনে আমাৰ যোৰহাট জিলাৰ সভাপতি মহোদয়ৰ ঘৰত পইচা বিচাৰিবলৈ গৈছিল। এইটো একদম ধুৰুপ সত্য। আৰু সেই সাংবাদিকজনক মই ভাবো, আৰু তেওঁ এটা বিৰাট ডাঙৰ ভাবুকি দিয়ে। তেওঁ কয় যে আমাৰ মালিকৰ লগত CM ছাৰৰ বিৰাট ভাল, আমি মালিকক কৈ পেলাই, মোৰ মালিকক কৈ পেলাই CM ছাৰলৈ এই কথাটো আমি পঠিয়াই দিম, গতিকে CM ছাৰে এইটোৰ ওপৰত একশ্যন ল'ব। এইটো বিৰাট ডাঙৰ ভাবুকি এই সাংবাদিকজনে দিয়ে। কিন্তু গতিকে এই সাংবাদিকজনক মই কৈছো এইবিলাক নাপাই কৰিব। আচলতে মই সচৰাচৰ আজিলৈকে কোনো সাংবাদিকৰ বিপক্ষে মই কথা কৈ পোৱা নাই, আজিলৈকে কোনো সাংবাদিকৰ বিপক্ষে মই কথা কৈ পোৱা নাই। কিন্তু এই সাংবাদিকজনৰ বিপক্ষে ক'ব লাগিব, কাৰণ এওঁ মানে অসম যোৰহাটত বাঢ়ি আহি আছে। এই 10,000 20,000 এই লাখলৈ গ'ল। এতিয়া লাখৰ তলত তেওঁ কথা নপতা হ'ল। আগতে বেলেগ এজন আছিলে যোৰহাটত প্ৰসিদ্ধ লাখৰ ঘৰত কথা পতা, এতিয়া সেই প্ৰসিদ্ধজন নোহোৱা হ'ল যোৰহাটৰ পৰা। আৰু এতিয়া এইজন এজন নতুনকে উঠিছে, তেওঁ লাখৰ ঘৰত কথা পাতে, লাখৰ ঘৰত তেওঁ পইচা লাগে। এইবোৰ যে কথা সম্পূৰ্ণ মিছা, এইটোত কোনো ডিমত নাই। মই ক'লো নহয়, এই মানুহটোক চিনি পাবলৈ মোৰ বাকী নাই। মোৰ ওচৰলৈ আহিব, মই আৰু তেনেকুৱা বহুত প্ৰমাণ দিম। আৰু মোৰ এগেইনষ্টত কিবা এলিগেশ্যন ল'বলৈ আছে লৈ থক। মই এইবাৰ পৰা শত্ৰুতাটো কৰিম বুলি ভাবিছো, কাৰণ শত্ৰুতাটো মোৰ এগেইনষ্টত বহুতবাৰ কৰিলে। মোৰ পাৰ্চনেলি মোৰ এগেইনষ্টত বহুতবাৰ শত্ৰুতা কৰিছে। মোৰ ল'ৰাটোৰ এটা ভুৱা কেছত, আচলতে কেছটো মানে আছিলে বেলেগ। সেই সময়ত মই জনা নাছিলো। কোনোবা বিহাৰী ল'ৰা এটাই তাক ঠগিলে, ক'ৰবাৰ পৰা চিম এখন বিহাৰী ল'ৰা এটাই লৈ আহিলে, আহি পেলাই ক'লে যে মোক এই চিমখনৰ পৰা সি চিমখন লগাই পেলাই ক'লে মোৰ চিমটো লগা নাই, তোমাৰ ফোনটো দিয়া। সেই ফোনটোত লগাই পেলাই ক'লে যে এই পইচাকেইটা মোৰ এনেকে মোৰ একাউণ্টৰ, তাৰপিছত মোক তুমি পইচাকেইটা উলিয়াই দিয়াচোন, মোৰ উলিয়াব পৰা নাই, মোৰ বেংকৰ একাউণ্টত কিবা গণ্ডগোল হৈ আছে। লগৰ ল'ৰা বুলি বিশ্বাস কৰি পেলাই পইচাকেইটা 40,000 নে কিমান 50,000 টকা 40,000 টকা কিবা এটা উলিয়াই পেলাই দিলে। তাৰপিছত সি ফচি পেলাই তাৰ এগেইনষ্টত লিগেল একশ্যনো হ'ল। একো নাই, ময়ো সেই লিগেল একশ্যনটোত আইনক সহায় কৰিছিলো। কিন্তু এই সাংবাদিকজনে এই মূল মানে একদম ফালি চিৰি একদম মানে মোৰ কৰিব লাগে, আৰু এইটো মানে একদম নিউজ বজাই। তেওঁ কি কৰিলে এইটোৱে কৰিলে। আৰু শান্তনুদাক কিবা কৰিব পাৰিব নি? আমাৰ সভাপতি মহোদয়ক কিবা কৰিব পাৰিব নি? যোৰহাট জিলা বিজেপি সভাপতি মহোদয়ক এইটো ক'লো, একেইডাল কৰিব নোৱাৰে, এডালো কৰিব নোৱাৰে। এইটোৱে ক'লো, আমি লগত আছো, আমি লগত আছো। গোটেইখিনি যুৱক, যোৰহাটৰ সমুদায় যুৱক তেওঁৰ লগত আছে। আৰু কেইজনমান মানুহে তেওঁ ওচৰত আহি পেলাই কামটো কৰিলে, মই আপোনালোকে ব্যক্তিগতভাৱে আহিব, মই কৈ দিম। 2জন বিশেষ ব্যক্তিগত মানুহে ওচৰত আহি কামটো কৰিলে। ইমানেই কথা, বিশেষ নকওঁ। কথাখিনি কওঁতে ক'ৰবাত দুশ্মন উঠিলে ক'লো, বেয়া নাপাব ৰাইজ, ক্ষমা কৰিব। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়, বন্দে মাতৰম। গম পালে নিশ্চয় উৰহি গছৰ উটো
কোন হয় মেইন মালিক। গতিকে বন্ধু বান্ধৱীসকল অইন হোৱা হয় কিন্তু সি একদম ফালি থাকিলে হয়। এতিয়া তেওঁ বেলিকাত কি কৰিছে, কমেণ্ট ড্ৰপ কৰি পেলাই অসভ্য নিচিনা গুণেশ্বৰক লৈ পেলাই কি কৰি থাকেতো গম পায়েই আৰু মাজনিশা চিন্তা, আৰু মাজনিশা চিন্তা কোনে কৰে, এই চুৰ ডকাইতবিলাকে কৰে, হয়নে নহয়? গতিকে সিও হ'ল এটা চোৰেই। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।